গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছিল আৰু এই সভা অসমৰ উজনি অসমৰ বিশেষকৈ যিটো প্ৰলয়ংকাৰী বানপানীৰ ওপৰত এটা আলোকপাত কৰি আলোচনা কৰি আজি উজনি অসমৰ মানুহৰ অসহায় অৱস্থাৰ কথা জানি কিবা হ'লে এটা সহায় কৰাৰ কাৰণে জ্যেষ্ঠ নাগৰিকসকল আগবাঢ়ি আহিছে আৰু ইয়াত নেতৃত্ব দিছে আমাৰ নলবাৰী জিলাৰ এজন বিশিষ্ট সমাজসেৱক প্ৰবীণ খেলুৱৈ ভূপেন দাস ডাঙৰীয়াই। তেখেতৰ নেতৃত্বত আজি অসমৰ লগতে নলবাৰী জিলাৰ বিশিষ্ট জ্যেষ্ঠ নাগৰিকসকল ওলাই আহি দান বৰঙণি আগবঢ়াইছে। তেখেতে নিজেই ঘোষণা কৰিছে যে মোৰ ফালৰ পৰা 10,000 টকা আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে ভূপেন দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে আৰু নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সকলো সদস্যই আজি 1 টকাৰ পৰা 2 টকালৈকে বা তাতকৈ অধিক টকা দি হ'লেও এটা পুঁজি গঠন কৰি উজনি অসমৰ এই যিটো কৰুণ দৃশ্য সহিব নোৱাৰি তেখেতসকললৈ এটা সাহায্য আগবঢ়োৱাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু জ্যেষ্ঠ নাগৰিকসকল আজি ব্যথিত হৈ পৰিছে। আৰু অসমৰ যিটো বানপানী এই বানপানী ভয়ানক বানপানী আমি জীৱনতো চিন্তা নাছিলোঁ, দেখা নাছিলোঁ। এনেকুৱা এটা দৃশ্য দেখা পাই নলবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলন আগবাঢ়ি আছে আৰু ইয়াৰে নেতৃত্ব বহন কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সমাজসেৱক ভূপেন দাস ডাঙৰীয়াই। তেখেতৰ মহানুভৱতাৰ কাৰণে আজি নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে অসমৰ উজনি অসমৰ বিশেষকৈ যিটো বানপানী আছে বানপানী এই অতি অসহায় মানুহখিনিক সহায় কৰাৰ কাৰণে এটা সুযোগ লাভ কৰিছে। আপোনালোক আটাইলৈ চেনেলৰ মই প্ৰতিজন সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।